এবাৰ দৃষ্টি নিক্ষেপ কৰিবলৈ 20 জন ছাত্ৰ লাগে, কাৰোবাৰ ছাত্ৰ 19 জন আছিলে। 2006 চনৰ প্ৰতিষ্ঠাৰ আগৰ প্ৰমাণ লাগে, কিন্তু বসুন্ধৰা নাথাকাৰ কাৰণে মাটিৰ পাত্তা পোৱা নাছিলে। কাৰোবাৰ কোৱালিফিকেশ্যনৰ লগত সেই সময়ত তেওঁলোকৰ কোৱালিফিকেশ্যন নাছিলে, পৰৱৰ্তী সময়ত কোৱালিফিকেশ্যন আয়ত্ত কৰিব পাৰিলে। যিসকল লোক সৰু সৰু ভুলৰ কাৰণে বাদ পৰি গৈছিল, তেওঁলোকক প্ৰাদেশিকৰণৰ আওতাত আনিবৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ আমি এখন কমিটি কৰি দিছো, যাতে কমিটিখনে আমাক উপযুক্ত পৰামৰ্শ দিব পাৰে আৰু মানৱীয়তাৰ দৃষ্টিভংগীৰে আমি অন্তত কিছু লোকক সহায় কৰিব পাৰো। তেনেকে যোৱাকালিৰ কেবিনেটত আমি আৰু এখন কমিটি কৰি দিছো। মন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰণোজ পেগুক লৈ পেলাই। এই কমিটিখনেও লগত মন্ত্ৰী অশোক সিংঘালো থাকিব। এই কমিটিখনে আশা কৰ্মী, মধ্যাহ্ন আহাৰ যোগান ধৰা ৰান্ধনীসকল আৰু অংগনবাদী কৰ্মী আৰু সহায়িকাসকলেও বিভিন্ন সময়ত উত্থাপন কৰি অহা দাবীসমূহো আকৌ এবাৰ সমীক্ষা কৰিব। সকলোৱে লগ হৈ অসমৰ জ্বলন্ত সমস্যাসমূহ সমাধান কৰিব পাৰো। 5500 শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে, কিন্তু মই থমকি ৰোৱা নাই। 5500 নিযুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে নতুনকৈ আকৌ 4500 পদৰ আমি বিজ্ঞাপন দিলো। এটা এডিআৰই পৰীক্ষাৰ ফলাফল দিম আৰু লগে লগে নতুন পদৰো আমি বিজ্ঞাপন মুকলি কৰি দিম। আশা স্তব্ধ হ'ব নোৱাৰে। আমাৰ সপোনবিলাকক আমি পম খেদি থাকিম। আৰু যিসকলে চৰকাৰী কৰ্মসংস্থাপন নাপাব, তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, ছেমি কণ্ডাক্টৰৰ দৰে অজস্ৰ উদ্যোগ আমি সকলোৰে বাবে এখন সপোনৰ অসম ভূমি আমি নিৰ্মাণ কৰিম।